সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ মাঘ মাহৰ 2 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জানুৱাৰী মাহৰ 16 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ তৃতীয়া তিথি, শেষ ৰাতি 4:31 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ, দিনৰ 12:08 চলি থাকিব। আজি সূৰ্যোদয় সময় হৈছে ৰাতিপুৱা 6:15 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:47 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ দেৱাৰীগণ হ'ব, বৰাহৰ অস্থি বায়ুযোগ, অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু দিনৰ 12:08 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ হ'ব, বান্দৰৰ অস্থি, অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:51 পৰা 2:11 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 10:30 পৰা 12:45 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি কোনো ধৰণৰ হেঁচা নোহোৱাকৈ জিৰণি ল'ব পাৰিব। বিশেষকৈ বিগত দিনত আপোনাৰ হয়তো অকণমান ব্যস্ততা বাঢ়ি আছিল, আজি সেই ব্যস্ততাবোৰ নোহোৱা হ'ব আৰু কিছু জিৰণি সময় আপুনি লাভ কৰিব। লগতে দীৰ্ঘদিন বিনিয়োগ কৰিলে আপুনি আজি ভাল ফল লাভ কৰিব, কাৰণ বিগত দিনৰ পৰাও যদি আপুনি বহুদিনৰ পৰা বিনিয়োগ কৰি আছে তেনে ক্ষেত্ৰত লাভৰ পৰিমাণ আজি আপোনাৰ বেছি দেখা পোৱা গৈছে। লগতে এখন চিঠি বা ইমেইলে আজি সমগ্ৰ পৰিয়ালটোৰ বাবে ভাল খবৰ কঢ়িয়াই আনিব। গতিকে চিঠি পত্ৰ ইমেইল এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি ঘৰত কিবা সুখবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আপোনাৰ প্ৰিয়জনৰ অযুক্তিকৰ দাবীৰ ওচৰত আপুনি বলি নহ'ব, কাৰণ প্ৰিয়জনে আপোনাক কিছু অযুক্তিকৰ হয়তো দাবী কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। লগতে ঘৰত আজি কিবা পূজা পাৰ্বণ সভা অনুষ্ঠান আজিৰ কিছু আয়োজন হোৱা দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে পত্নীৰ পৰা আজি সৰু সুৰা সমস্যাৰ সৃষ্টি হ'ব পাৰে, কাৰণ প্ৰিয়জনে আনৰ কথা শুনি হয়তো আপোনাৰ সৈতে সৰু সুৰা মতভেদ কৰিব বিচাৰিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি কিন্তু আপুনি শান্তিত সকলোৰে সৈতে কথা বতৰা পতা দেখা যাব, গতিকে বৰ বিশেষ মনত চিন্তাও নাথাকে। বিগত দিনৰ তুলনাত আজি এওঁলোকৰ শুভ ফলাফল দিনটোত লাভ কৰিব। লগতে আজি শিক্ষাত মনোৰঞ্জনৰ যোগ দেখা পোৱা গৈছে। যিখিনি পঢ়া শুনা কৰিব মনৰ ইচ্ছা মতে এওঁলোকে পঢ়া শুনা কৰা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক অসুস্থতাৰ পৰা আৰোগ্য লাভৰ সম্ভাৱনা আজি
যথেষ্ট বেছি আছে গতিকে শৰীৰত আজি সবলতা আহিব যাৰ বাবে আপুনি অতি সোনকালে ক্ৰীড়াৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰিব পাৰিব অৰ্থাৎ খেলা-ধূলাত অংশগ্ৰহণ কৰাৰ আজি আপোনাৰ ইচ্ছা যাব পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ অসুস্থতাৰ বাবে আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে অৰ্থাৎ ঘৰত আপুনি পৰিয়ালৰ বাবে হয়তো সৰু-সুৰাভাৱে খৰচ কৰিবলগীয়া হ'ব পাৰে অৱশ্যে এইখিনি সময়ত আপুনি ধনতকৈ পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ কিছু চিন্তা কৰাটো আপোনাৰ বাবে ভাল হ'ব পৰিয়ালৰ বাবেও ভাল হ'ব কিন্তু বৰ বিশেষ এওঁলোকে বেছি চিন্তা কৰি থকাও আজি দেখা নাযায় আৰু বন্ধু-বান্ধৱৰ লগতে পৰিয়ালৰ মাজত এক সুখৰ মুহূৰ্ত এওঁলোকে বিচাৰি পাব যাৰ বাবে পৰিয়াল বন্ধু-বান্ধৱৰ সৈতে আজি দিনটোৰ বেছি সময় আপোনাৰ পাৰ হ'ব আপোনাৰ প্ৰেমৰ কথা আনক বেছিকৈ নক'ব কাৰণ প্ৰেমৰ কথা আনক ক'লে হয়তো প্ৰেম সম্বন্ধত কিছু দূৰত্ব বাঢ়িব পাৰে আপুনি আপোনাৰ প্ৰেমিকক প্ৰেম সম্বন্ধত কিছু সময় দিবলৈ চেষ্টা কৰক কিয়নো কিছুমান গুৰুত্বপূৰ্ণ কামৰ বাবে হয়তো আপুনি তেওঁক সময় দিব নোৱাৰিব পাৰে যাৰ বাবে অকণমান প্ৰেমত কিছু প্ৰিয়জনে খং কৰা দেখা যাব আজি বন্ধু-বান্ধৱৰ সৈতে ধেমালি কৰি নিজৰ সীমা অতিক্ৰম কৰাৰ পৰা বিৰত থাকক নহ'লে হয়তো বন্ধুই কিছু আপোনাক খং কৰিব পাৰে অৰ্থাৎ বন্ধুত্বত কিছু দূৰত্ব বাঢ়িব পাৰে গতিকে সীমিত পৰিমাণত আপুনি ফূৰ্তি কৰাৰ পৰা আগবাঢ়ি নাযাব কাৰণ সীমিত পৰিমাণত ফূৰ্তি কৰিলে আপোনাৰ নিশ্চয় দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব বাকী শিক্ষাটো এওঁলোকৰ কিছু বিষয়ত গভীৰতাভাৱে অধ্যয়ন কৰিবলগীয়া হোৱা দেখা যাব কিয়নো এওঁলোকে নজনা বিষয় আজি গভীৰভাৱে অধ্যয়ন কৰা পৰিলক্ষিত হ'ব বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি স্বভাৱ চৰিত্ৰ নতুবা আচৰণে প্ৰিয়জনক অকণমান নিৰাশ কৰিব পাৰে গতিকে কিছু প্ৰিয়জনক গুৰুত্ব দিব আজি আপুনি বুজিব লাগিব যে আপোনাৰ আত্মসন্মান আৰু কাৰোবাক গুৰুত্ব সহকাৰে নোলোৱা কিছু ব্যক্তিত্বই সম্পৰ্কত বিভাজনৰ সৃষ্টি কৰিব পাৰে গতিকে যিমান পাৰে আপুনি নিজৰ বাদ দিও আনক গুৰুত্ব দিয়াৰ চেষ্টা কৰক তেনে কৰিলে সকলোৰে সৈতে সম্বন্ধ মধুৰ হৈ পৰিব আজি আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ধন থাকিব আৰু লগতে আপোনাৰ মনত শান্তিও থাকিব কেতিয়াবা কি হয় হাতত ধন থাকে কিন্তু মনত শান্তি নাথাকে কিন্তু আজি আপোনাৰ হাতত ধনো থাকিব আৰু মনত শান্তিও থাকিব লগতে আপুনি যদি বিবাহিত তেতিয়াহ'লে সন্তানৰ পক্ষৰ ফালৰ পৰা আজি কিবা হয়তো ভাল খবৰ লাভ কৰিব পাৰে বিশেষকৈ পুৰস্কাৰ বিতৰণ অনুষ্ঠানলৈ হয়তো আপুনি নিমন্ত্ৰণ লাভ কৰিব পাৰে সন্তানে আপোনাৰ আশাবোৰ পূৰণ কৰিব গতিকে সন্তানক লৈ আজি গৌৰৱ অনুভৱ কৰা এওঁলোকক দেখা যাব আজি আপুনি অৱশ্যে সম্পূৰ্ণৰূপে দিনটো উপভোগ কৰিব পাৰিব আজি আপোনাৰ যিমান পাৰে নিজৰ বস্তুবোৰৰ ওপৰত যত্ন লোৱাৰ প্ৰয়োজন আছে নহ'লে হয়তো সেই বস্তুবোৰ হেৰাই যাব পাৰে নতুবা চুৰি হ'ব পাৰে গতিকে নিজৰ বস্তুৰ ওপৰত বিশেষ গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে আৰু বিবাহিতসকলৰ বাবে আজি জীৱনৰ অন্যতম উত্তম দিন বুলি আপুনি নিজকে অনুভৱ কৰিব পাৰিব কাৰণ বৈবাহিক সম্বন্ধৰ ফালৰ পৰা দিনটো আজি অতি সুন্দৰভাৱে পাৰ হ'ব আজি আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে এটা সুন্দৰ সন্ধিয়া সময়খিনি পাৰ কৰিব পাৰিব কাৰণ সন্ধিয়াৰ সময়খিনি কোনোবা প্ৰিয় বন্ধুৰ আজি আপোনাৰ ওচৰলৈ আগমন হ'ব মাত্ৰ এটা কথা আপুনি মনত ৰাখিব যে অতিৰিক্ত যিকোনো বস্তুৱেই ভাল নহয় গতিকে সকলো কাম সকলো বস্তু আপুনি লিমিটত ৰাখি কৰাটো ভাল হ'ব বাকী সকলো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময় হৈ পৰিব বিদ্যাৰ্থীসকলৰ বাবেও আজি পঢ়া শুনাত নতুনত্বৰ যোগ দেখা পোৱা গৈছে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি সন্তানৰ কিবা ভাল প্ৰদৰ্শনে আপোনাৰ মনত আজি সুখ আৰু আনন্দ দিয়া দেখা যাব লগতে আপুনি যদি কাৰোবাৰ পৰা ধন লৈ থৈ দিছিল সেই ধন হয়তো পৰিশোধ কৰিবলগীয়া হ'ব পাৰে যাৰ বাবে আপোনাৰ হাতত ধনৰ অকণমান অভাৱ যেন অনুভৱ
কৰিব পাৰে। লগতে ঘৰৰ ভিতৰত আৰু ঘৰৰ আশে-পাশে সৰু সুৰা আজি পৰিৱৰ্তন হ'ব। হয়তো ঘৰৰ সাজ সজ্জাটো আজি মনোমোহা পৰিৱেশ গঢ়ি উঠিব পাৰে। অৰ্থাৎ ঘৰৰ মেৰামতি, ঘৰৰ চাফ চিকুণ, ঘৰৰ নতুন গৃহ নিৰ্মাণ এনেধৰণৰ কাম চলি থকা আজি ঘৰত দেখা যাব। আজি জীৱনত হয়তো এক নতুন গতি লাভ কৰিব, যি আপোনাৰ প্ৰেম আৰু অকণমান ৰোমান্টিক কৰি তুলিব। গতিকে প্ৰেমত নতুনত্বৰ যোগ আজি অৱশ্যে প্ৰবল দেখা পোৱা গৈছে। আজি আপুনি পৰিয়ালৰ কনিষ্ঠ সদস্যৰ সৈতে কথা পাতি আজৰি সময়ৰ সদ্ব্যৱহাৰ কৰিব পাৰিব, কাৰণ ঘৰৰ দিনটো বেছি সময় আপোনাতকৈ সৰু ব্যক্তিৰ সৈতে দিনটোৰ সময়বোৰ পাৰ হ'ব। আজি আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত দিয়া সকলো প্ৰতিশ্ৰুতি সত্য আছিল। গতিকে প্ৰেম সম্বন্ধৰ লগে লগে এওঁলোকৰ বৈবাহিক সম্বন্ধটো আজি মধুৰতা আহিব। আজি হয়তো আপোনাৰ পুৰণি বন্ধু এজনক লগ পাই সময় কেনেকৈ পাৰ হৈ যায় আপুনি হয়তো নিজেই গম নাপাব। অৰ্থাৎ কোনোবা পুৰণি বন্ধুক লগ পোৱাৰ ফলত আপোনাৰ সময়বোৰ সোনকালে পাৰ হ'ব, যাৰ বাবে কৰিবলগীয়া কামতো অকণমান পিছ পৰি ৰ'ব পাৰে। বাকী কিন্তু এওঁলোকৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো দিনটোৰ আৰম্ভণিৰ পৰা শেষ পৰ্যন্ত খুব শুভ দেখা পোৱা গৈছে। পঢ়াত আজি এওঁলোকৰ মনোযোগ বাঢ়িব। লগতে দিনটোত শুভ সংখ্যা থাকিব আজি 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে আজি প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি সৰু সুৰা ভ্ৰমণ হ'ব আৰু সামাজিক সমাৱেশে আপোনাক আজি কিছু সুখী কৰি ৰাখিব। গতিকে সৰু সুৰা ভ্ৰমণ আৰু সামাজিক প্ৰগ্ৰেমত অংশগ্ৰহণে আপোনাৰ আজি মনত কিছু আনন্দিত কৰি ৰখা দেখা যাব। আজি বন্ধু বান্ধৱীৰ সৈতে ক'ৰবাত পাৰ্টি নতুবা কোনোবা প্ৰগ্ৰেমত আপুনি ধন টকা পইচাৰ অকণমান খৰচ কৰিব লাগিব, কিন্তু ইয়াৰ পিছতো আপোনাৰ আৰ্থিক দিশটো কিছু শক্তিশালী হৈ থাকিব। গতিকে বৰ বিশেষ ধনৰ অভাৱ যেন আপোনাৰ অনুভৱ আজি নহয়। লগতে মানুহে আপোনাক কিছু আশা আৰু সপোন দিব, কিন্তু বাস্তৱত এই সকলোবোৰ আপোনাৰ প্ৰচেষ্টাৰ ওপৰত নিৰ্ভৰ হ'ব। গতিকে আপুনি আনক নিৰ্ভৰ কৰাটো সিমান লাভদায়ক নহ'ব, কাৰণ আনে প্ৰতিশ্ৰুতি দি আপোনাৰ আজি সেই প্ৰতিশ্ৰুতিবোৰ নাৰাখিব, আপুনি নিজেই কৰিব লাগিব। গতিকে গুৰুত্ব ৰাখিব। আজি আপোনাৰ প্ৰিয়জনক কোনো কঠোৰ কথা পৰালৈ নক'ব, কাৰণ প্ৰিয়জনক কিবা কঠোৰ কথা ক'লে হয়তো সম্বন্ধত অকণমান দূৰত্ব বাঢ়িব পাৰে। এই ৰাশিৰ বয়সীয়াল ব্যক্তিসকলে আজি আজৰি সময়ত কোনো পুৰণি বন্ধুক লগ পাব। গতিকে পুৰণি বন্ধুৰ সৈতে আজৰি সময়খিনি অতিবাহিত হ'ব। আপোনাৰ পত্নীৰ স্বাস্থ্যৰ অৱনতি আপোনাৰ বাবে কিছু চিন্তাৰ কাৰণ হৈ পৰিব পাৰে। অৰ্থাৎ যদি বিবাহিত তেতিয়াহ'লে পত্নীৰ স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে। আজি আপুনি যিটো কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে সেই কাম কাইলৈ পিছুৱাই নিদিলে আপোনাৰ বাবে ভাল হ'ব, কিয়নো কিবা কাম আপোনাৰ কৰাৰ সমৰ্থন আছে কিন্তু আপুনি সেই কাম অনাগত দিনলৈ পিছুৱাই থোৱা দেখা যাব, যিটো ক্ষেত্ৰত আপুনি তেনে কৰিলে অকণমান পিছ পৰি ৰ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। বাকী কিন্তু আপোনাৰ শিক্ষাত আজি কিছু বন্ধু বান্ধৱৰ ফালৰ পৰা সহায় সহযোগিতাৰ যোগ দেখা পোৱা গৈছে। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি সকলোকে সন্দেহজনক দৃষ্টিৰে নাচাব, কিয়নো আপোনাৰ সন্দেহজনক স্বভাৱৰ বাবে হয়তো আপুনি পৰাজয়ৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি মাটি বাৰী নতুবা যিকোনো সম্পত্তিৰ বিনিয়োগ কৰাটো আপোনাৰ বাবে কিছু শুভদায়ক নহয়, তেনে ক্ষেত্ৰত লোকচানৰ সন্মুখীনো হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। কিন্তু কিছুমান মানুহে আপোনাক আজি বিৰক্তিকৰ কৰি তুলিব পাৰে। গতিকে তেনে ব্যক্তিৰ পৰা অকণমান আঁতৰত থকাটোৱে ভাল হ'ব। তেনে ব্যক্তিক আওকাণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আপোনাৰ কাম হয়তো একাষৰীয়া আজি কিছু হ'ব পাৰে কিবা কাম, কিয়নো আপুনি প্ৰিয়জনৰ সৈতে আজি নিজকে সুখী আৰু নিজকে উল্লাসিত অনুভৱ কৰিব, যাৰ বাবে কিবা কাম আধৰুৱা কৰিব এওঁলোকে প্ৰেম সম্বন্ধত বেছি গুৰুত্ব দিয়া দেখা যাব। আপুনি নিজকে সময় দিব জানে আৰু আজি আপুনি অৱশ্যে
আজৰি সময় যথেষ্ট লাভ কৰিব, যাৰ বাবে আপোনাৰ দিনটোৰ কিছু সময়, বেছি সময়খিনি অৱশ্যে আজৰি সময় ভাৱেই পাৰ হ'ব। আজৰি সময়ত আপুনি কিবা খেলা খেলিব পাৰে, খেলা ধূলাত অংশগ্ৰহণ কৰিব পাৰে, নতুবা শাৰীৰিক চৰ্চা, বিশেষকৈ জিম যাব পাৰে, নতুবা শাৰীৰিক চৰ্চা কৰাটো আপোনাৰ বাবে লাভদায়ক হ'ব। বিবাহিতসকলৰ বাবেও দিনটো আজি এক শুভ বিশেষ দিন, গতিকে অইন দিনৰ তুলনাত বৈবাহিক সম্বন্ধৰ ফালৰ পৰাও দিনটো আজি অতি শুভ দেখা পোৱা গৈছে। কিন্তু পঢ়াত অকণমান মাজে সময়ে চঞ্চলতা থাকিব পাৰে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি ব্যক্তিসকলৰ আশা আকাংক্ষাবোৰ আজি বৃদ্ধি পাব। বিশেষকৈ এওঁলোকৰ আশা আজি সুগন্ধিৰে ভৰা এটা সুন্দৰ ফুলৰ দৰে ফুলি উঠিব, যাৰ বাবে আপোনাৰ মনত নতুন নতুন আশাৰ উদয় হ'ব। আজি আপোনাৰ পিতৃ মাতৃৰ হয়তো যিকোনো এজনে আপোনাক ধন টকা পইচাৰ সঞ্চয় কৰাৰ ওপৰত কিছু বক্তৃতা দিব পাৰে। তেওঁলোকে কিছু কথা আপোনাক উপদেশ হিচাপে দিব পাৰে। আপুনি তেওঁলোকৰ কথা অতি মনোযোগে শুনাৰ চেষ্টা কৰিব, কাৰণ তেওঁলোকৰ কথা নুশুনিলে ভৱিষ্যতে সমস্যাৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। আপোনাৰ ঘৰৰ পৰিৱেশত কিছু ইতিবাচক পৰিৱৰ্তন আজি কৰিব লাগিব। আপুনি ঘৰৰ হয়তো চাফ চিকুণ কৰা, ঘৰৰ মেৰামতি কৰা, নতুবা ঘৰৰ উন্নতি কৰাত আপুনি অংশগ্ৰহণ কৰিব লাগিব। লগতে আপুনি আনক সুখ দি পুৰণি ভুলবোৰ আপুনি পাহৰিব পাৰিব। লগতে জীৱনটোক আজি আপুনি নিজকে সাৰ্থক কৰি তুলিব পাৰিব, যদি আপুনি আনক কিছু সুখী কৰি নিজৰ ভুলবোৰ আপুনি পাহৰি যাব বিচাৰে। আজি আপুনি কোনো বিবাদৰ মাজত যিমান পাৰে সোমাই নপৰিব, কাৰণ বিবাদত সোমাই পৰিলে যিকোনো মন্তব্য দিলে আপোনাৰে কিছু ক্ষতি হ'ব পাৰে। গতিকে সেই ক্ষেত্ৰৰ ফালৰ পৰা কিছু দূৰত থকাৰ চেষ্টা কৰক। লগতে শিশু বা বৃদ্ধ ব্যক্তিৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাই আপোনাৰ বৈবাহিক জীৱনত পৰোক্ষভাৱে প্ৰভাৱ পেলাব পাৰে। অৰ্থাৎ ঘৰৰ কোনো শিশু নতুবা বৃদ্ধ ব্যক্তিৰ স্বাস্থ্যত আজি কিছু অৱনতি আহিব পাৰে। আজি কিন্তু আপোনাৰ উৎসাহী শৈলীৰ বাবে আপোনাৰ সহকৰ্মীসকলে আপোনাৰ প্ৰতি আকৰ্ষিত হৈ পৰিব। গতিকে কৰ্মক্ষেত্ৰত আপোনাৰ যি উৎসাহ উদ্দীপনা থাকিব, সেই উৎসাহ উদ্দীপনাই অন্য ব্যক্তিক আপোনাৰ কাম বনৰ প্ৰতি আকৰ্ষিত কৰি তুলিব। লগতে শিক্ষাত অকণমান কমকৈ মন বহিব, কিয়নো তুলা ৰাশিৰ ব্যক্তিসকলে আজি পঢ়িব কমকৈ বিচৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল সফলতাৰ খুব ওচৰ থকাৰ পিছতো আপোনাৰ শক্তিৰ মাত্ৰা কিছু হ্ৰাস পাব পাৰে। অৰ্থাৎ আপুনি সফলতাৰ খুব ওচৰ চাপি গৈ আছে, কিন্তু আপোনাৰ আজি মনোবল কিছু অকণমান কমিব পাৰে। গতিকে নিজৰ ওপৰত মনোবল বৃদ্ধি কৰাৰ আপুনি যিমান পাৰে চেষ্টা কৰক। আজি ষ্টক নতুবা মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰি দীৰ্ঘম্যাদী লাভৰ দৃষ্টিকোণৰ ফালৰ পৰা কিছু লাভদায়ক হৈ পৰিব। গতিকে যিকোনো ক্ষেত্ৰত ধন ইনভেষ্ট কৰাটো আপোনাৰ বাবে লাভদায়ক হ'ব। আপুনি যদি বিবাহিত, তেতিয়াহ'লে সন্তানৰ পুৰস্কাৰ বিতৰণ অনুষ্ঠানলৈ হয়তো নিমন্ত্ৰণ লাভ কৰিব পাৰে। লগতে সন্তানৰ পক্ষৰ ফালৰ পৰা আজি সুখ সমৃদ্ধিৰ সম্ভাৱনা যথেষ্ট আছে। আপোনাৰ আশাবোৰ আজি সন্তানে পূৰণ কৰিব। আজি আপোনজনৰ পৰা অকণমান আঁতৰত থাকিবলগীয়াও হ'ব পাৰে। বিশেষকৈ আপোনজনৰ পৰা আঁতৰি থকাৰ বেদনাই আপোনাৰ মনত অকণমান কষ্ট দিব পাৰে। লগতে আজি অপ্ৰয়োজনীয় জটিলতাৰ পৰা আঁতৰি থাকি আপুনি যিমান পাৰে নিজকে কোনো মন্দিৰ নতুবা আধ্যাত্মিক স্থানলৈ লৈ যোৱাৰ চেষ্টা কৰক, কাৰণ তেনে স্থানত থাকিলে আপোনাৰ অপ্ৰয়োজনীয় জটিলতাৰ পৰা আপুনি আঁতৰি থাকিব পাৰিব। লগতে এই সপ্তাহটো আপোনাৰ নৃত্য গীতৰ বাবে কিছু শুভদায়ক। গতিকে নৃত্য গীতত যিমান আপুনি জড়িত থাকিব, সিমানে আপোনাৰ মানসিক চাপবোৰো নোহোৱা হ'ব, মনত চলি থকা চিন্তাবোৰো আপোনাৰ নোহোৱা হ'ব। বিদ্যাত এওঁলোকে আজি নতুন কিবা
কথা শিকিব পাৰিব নতুন আনে নজনা কিবা অসাধাৰণ কথা এওঁলোকে আজি শিক্ষা ক্ষেত্ৰত অৰ্জন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বাকী কিন্তু সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব ধনুৰাশি এই ৰাশিৰ ব্যক্তিসকলৰ আজি আটাইতকৈ ডাঙৰ কিবা সপোন বাস্তৱত ৰূপায়িত হ'ব গতিকে মনৰ কিবা ডাঙৰ আশা আজি বাস্তৱত ৰূপায়িত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে কিন্তু নিজৰ উৎসাহ আপুনি নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে কাৰণ অত্যাধিক সুখেও আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে কিছু গুৰুত্ব ৰাখিব আজি আৰ্থিক লাভ মাত্ৰ আপোনাৰ এটা উৎসৰ পৰাহে হোৱা দেখা যাব গতিকে এটা ক্ষেত্ৰৰ ফালৰ পৰাহে আপুনি আজি ধন উপাৰ্জন কৰিব পাৰিব ব্যক্তিগত বিষয়বোৰ সমাধান কৰাৰ সময়ত কিছু উদাৰ হোৱাৰ প্ৰয়োজন আছে বিশেষকৈ এওঁলোকে নিজৰ কথা বতৰাত আজি কিছু নিয়ন্ত্ৰণ ৰাখিব যাতে আপোনাক ভাল পোৱা আৰু আপোনাৰ যত্ন লোৱা ব্যক্তিসকলে মনত কোনো আঘাত নাপায় সেই ক্ষেত্ৰত আপুনি যিমান পাৰে গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে আজি আপোনাৰ আপোনজনে আপোনাৰ লগত সময় কটাব বিচাৰিব আৰু আপুনি কিছু হয়তো প্ৰিয়জনৰ ফালৰ পৰা উপহাৰো লাভ কৰিব পাৰে উপহাৰ প্ৰাপ্তিৰো আজি অকণমান সম্ভাৱনা দেখা পোৱা গৈছে আজি আপুনি আজৰি সময়ত যিকোনো খেল খেলিব পাৰিব নতুবা এই আজৰি সময়ত আপুনি খেলা ধূলাৰ সৈতে যেতিয়া ব্যস্ত থাকিব তেতিয়া কিন্তু নিজৰ স্বাস্থ্যৰ প্ৰতি অকণমান যত্ন ৰাখিব সৰু সুৰাভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে লগতে আপোনাৰ পত্নীয়ে আপোনাৰ কিছু দুৰ্বলতাক আদৰ সাদৰ কৰিব গতিকে আপোনাৰ স্বাস্থ্য পাতিৰ প্ৰিয়জনে যত্ন ৰখা দেখা যাব আৰু আপোনাক সুখী কৰিবলৈ যথেষ্ট চেষ্টা কৰা দেখা যাব কিন্তু ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে তেতিয়াহ'লে সৰু ল'ৰা ছোৱালী অকণমান কাজিয়া পেচাল কৰি থাকিব পাৰে সৰু ল'ৰা ছোৱালী আপোনাক কিছু দিনটোত আমনিদায়ক কৰিও তুলিব পাৰে বাকী কিন্তু শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ কাৰণ শিক্ষাত এওঁলোকে আজি আনে কৰিব নোৱাৰা কিবা বিশেষ কাম শিক্ষা ক্ষেত্ৰত কৰি এওঁলোকে দেখুওৱা দেখা যাব লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা ইয়াৰ উপৰিও প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ মকৰ ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা বন্ধুৱে আপোনাক কোনোবা ব্যক্তিৰ সৈতে চিনাকি কৰাই দিব পাৰে আৰু সেই ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ ফলত আপোনাৰ চিন্তাধাৰাত কিছু গভীৰ প্ৰভাৱ পৰিব গতিকে এনে কোনো বিশেষ ব্যক্তিৰ সৈতে হয়তো কোনোবা বন্ধুৱে আপোনাক চিনাকি কৰাই দিব পাৰে লগতে আজি আপোনাৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদে যিকোনো ক্ষেত্ৰত লাভ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে বিশেষকৈ ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লে বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ নতুবা উপদেশ লৈ আগবঢ়াৰ চেষ্টা কৰক তেনে কৰিলে আৰ্থিক লাভৰ পৰিমাণ আপোনাৰ আজি বেছি দেখা পোৱা গৈছে পৰিয়ালৰ লোকৰ আজি উল্লাসিত আচৰণে ঘৰৰ পৰিৱেশ আজি খুব সুখী কৰি ৰাখিব কাৰণ পৰিয়ালত আজি উলহ মালহৰ পৰিৱেশ থাকিব সকলোৱে আজি আনন্দিত হৈ থকা দেখা যাব ঘৰ পৰিয়ালত লগতে আপোনাৰ প্ৰিয়জনৰ অকণমান খঙাল স্বভাৱ আজি থাকিব পাৰে গতিকে যিকোনো কাম কৰাৰ আগতে চিন্তা চৰ্চা কৰি কৰাহে ভাল হ'ব কাৰণ প্ৰিয়জনে অকণমান আপোনাক আজি কিছু খং কৰি থাকিব পাৰে আজি আজৰি সময়ত এনেকুৱা কাম কৰাৰ চেষ্টা কৰক যি কামে আপোনাৰ কিছু চিন্তাধাৰা সলনি কৰে নতুবা আপুনি যি কাম পূৰ্বৰ পৰা কৰিম বুলি চিন্তা কৰি আছে কিন্তু কৰিবলৈ আপুনি সক্ষম হোৱা নাছিল তেনে কাম কৰাটো আপোনাৰ বাবে আজি বিশেষ শুভদায়ক হ'ব অৱশ্যে পত্নীৰ আত্মীয় ব্যক্তিৰ হস্তক্ষেপে বৈবাহিক জীৱনত ভাৰসাম্য অকণমান সলনি কৰিব পাৰে অৰ্থাৎ পত্নীৰ কোনোবা সম্বন্ধীয় ব্যক্তিৰ সৈতে আপোনাৰ সম্বন্ধত কিছু খেলিমেলি কৰাৰ চেষ্টা কৰিব পাৰে গতিকে বিশেষ গুৰুত্ব ৰাখিব আপোনাৰ কথা যদি শুনা নাই তেন্তে আপোনাৰ খং কৰাৰ আজি কিছু প্ৰয়োজন নাই কাৰণ খং কৰিলে পৰিস্থিতি হয়তো অকণমান বেলেগহে হ'ব পাৰে গতিকে যিমান পাৰে আপুনি নিজক নিয়ন্ত্ৰণ ৰাখিব খং ৰাগ কিছু দূৰত
থকাই আপোনাৰ বাবে ভাল হ'ব। বাকী অৱশ্যে শিক্ষা দীক্ষা তেওঁলোকৰ বিশেষ সুফল অৰ্জনৰ যোগ দেখা পোৱা গৈছে। পঢ়া শুনাত একেটা দিশতে তেওঁলোকে অধ্যয়ন কৰি থকা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি ব্যক্তিসকলে আজি প্ৰেম, আশা, সহানুভূতি এনেধৰণৰ কিছু ইতিবাচক আৱেগক আঁকোৱালি ল'বলৈ নিজকে উৎসাহিত কৰক, কাৰণ তেনে ক্ষেত্ৰত তেনে ব্যক্তিত্বই আপোনাক আজি জীৱনত কিছু নতুন আশাৰ মনত উদয় সৃষ্টি কৰিব আৰু আপোনাক আগবাঢ়ি যোৱা দিনটোত সহায় কৰিব। এইবোৰ গুণে এবাৰ আপোনাৰ মাজত যেতিয়া শিপাই যাব, তেতিয়া প্ৰতিটো পৰিস্থিতিতে আপুনি নিজকে স্বয়ংক্ৰিয়ভাৱে ইতিবাচক ৰূপত আপুনি আগবাঢ়ি যাব পাৰিব। গতিকে তেনেধৰণৰ গুণবোৰ আপুনি নিজৰ ভিতৰত অনাৰ চেষ্টা কৰক। লগতে আপোনাৰ যিকোনো পুৰণি বেমাৰে আজি আপোনাক অকণমান অসুবিধা দিব পাৰে, যাৰ বাবে আপুনি হয়তো অকণমান ধন টকা পইচাৰো খৰচ কৰিবলগীয়া হ'ব পাৰে। গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব ৰাখিব। আজিৰ দিনটো আপোনাৰ বাবে খুব ভাল দিন, কাৰণ আজিৰ দিনটোত আপোনাক সফলতা আৰু সুখ আপুনি নিজেই কঢ়িয়াই আনিব পাৰিব। গতিকে আপোনাৰ সফলতা প্ৰাপ্তিৰ বাবে আজিৰ দিনটো বিশেষ এক শুভ দিন। ইয়াৰ বাবে আপুনি অৱশ্যে আপোনাৰ প্ৰচেষ্টা আৰু পৰিয়ালৰ পৰা পোৱা সমৰ্থনৰ বাবেহে আপুনি আগবাঢ়ি যাব পাৰিব, কাৰণ আজিৰ দিনটোত আপুনি একমাত্ৰ কৰা প্ৰচেষ্টা আৰু ঘৰৰ পৰিয়ালৰ পৰা লাভ কৰা সমৰ্থনে আপোনাক আজি আগবাঢ়ি যোৱাত কিছু আৰু অকণমান সহায় কৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো এক বিশেষ শুভ দিন। প্ৰেম সম্বন্ধত আজি মধুৰতা আহিব। লগতে সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ বাবেও আজি দিনটো এক বিশেষ শুভ দিন। আপুনি সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতেও জড়িত হ'বলগীয়া হ'ব পাৰে। বৈবাহিক সম্বন্ধতো আজি মধুৰতা আহিব। বিশেষকৈ প্ৰিয়জনে আজি আপোনাক খুব মিঠা কথাৰে আপোনাক আজি সম্বন্ধত কিছু মধুৰতা অনা দেখা যাব। আপোনাৰ ব্যক্তিত্বই মানুহক অকণমান হতাশ কিবা ক্ষেত্ৰত কৰিব পাৰে। গতিকে আপোনাৰ ব্যক্তিত্বই ইতিবাচক যিমান পাৰে পৰিৱৰ্তন অনা আজি সমাজত দেখা যাব। বাকী কিন্তু এওঁলোকৰ শিক্ষাত কিন্তু আজি কাৰোবাৰ সহায় ল'বলগীয়া হ'ব পাৰে। বিশেষকৈ আপুনি নিজতকৈ সৰু ব্যক্তিৰ পৰাও হয়তো শিক্ষা ক্ষেত্ৰত কিবা সহায়ৰ প্ৰয়োজন ল'বলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি নিজেই চিকিৎসা কৰাৰ পৰা দূৰত থাকিব। ঔষধৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি নিশ্চয় পাই গৈ আছে, কিন্তু আপুনি নিজেই চিকিৎসা কৰাৰ পৰা দূৰত থাকিব। আজি আপুনি আপোনাৰ সন্তানৰ পৰা আৰ্থিক সুবিধা লাভ কৰাৰ সম্ভাৱনা যথেষ্ট আছে। লগতে ইয়াৰ দ্বাৰা আপুনি বহুত সুখী হ'ব, কাৰণ সন্তানৰ পৰা আজি সুখ সমৃদ্ধি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। লগতে পাৰিবাৰিক অনুষ্ঠানত আপুনি সকলোৰে দৃষ্টিৰ কেন্দ্ৰবিন্দু হ'ব। পাৰিবাৰিক ক্ষেত্ৰত সকলোৱে আপোনাক আজি গুৰুত্ব দিব, সকলোৰে আপুনি দৃষ্টি আকৰ্ষণ কৰিব পাৰিব। আজি প্ৰেম সম্বন্ধতে হওক নতুবা বেলেগ ক্ষেত্ৰতে হওক, আপোনাৰ ৰোমান্টিক আকৰ্ষণে আজি সকলোকে প্ৰভাৱিত কৰি তুলিব। আজি আপুনি আপোনাৰ পত্নীৰ সৈতে সময় কটাবলৈ পৰিকল্পনা কৰিব, কিন্তু তেওঁলোকক ক'ৰবালৈ হয়তো আপুনি ফুৰাবলৈ লৈ যাবলগীয়াও হ'ব পাৰে। গতিকে পত্নীৰ সৈতে সম্বন্ধও সুন্দৰ হ'ব, ক'ৰবাত ফুৰাব লৈ যাবলগীয়াও হয়তো হ'ব পাৰে। কিন্তু প্ৰিয়জনৰ অকণমান স্বাস্থ্যৰ অসুস্থতাই হয়তো সেই পৰিকল্পনা অকণমান সাল সলনি কৰিবলগীয়াও কৰিব পাৰে। আপোনাৰ প্ৰেম সম্বন্ধত অৱশ্যে বৈবাহিক সম্বন্ধতো আজি মধুৰতা দেখা পোৱা গৈছে, কিন্তু যিটো ঠাইত আপুনি নিজেও নাজানে আপোনাৰ ঘনিষ্ঠ মানুহক অৱগত নকৰাকৈ বিনিয়োগ নকৰিব। অৰ্থাৎ আপুনি বিনিয়োগ কৰাৰ পূৰ্বে কাৰোবাৰ উপদেশ লোৱাৰ প্ৰয়োজন আছে, নতুবা কোনোবা অভিজ্ঞ ব্যক্তিৰ পৰা উপদেশ লৈহে বিনিয়োগ কৰাটো আপোনাৰ বাবে ভাল হ'ব। লগতে আজি কিন্তু শিক্ষা ক্ষেত্ৰত এওঁলোকে কিছু নিজৰ গোপন প্ৰতিভা বিকাশ কৰিব পাৰিব, কাৰণ
আনে নোৱাৰা বিষয়বোৰ এওঁলোকে আজি স্পষ্টভাৱে কিছু শিকিব পাৰিব, নতুবা স্পষ্টভাৱে সেই ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। গতিকে শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা অতি শুভভাৱে দিনটো পাৰ হ'ব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব গুলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।